মই টোটেল 720ৰ ভিতৰত 649 নম্বৰ পাবলৈ সক্ষম হৈছোঁ। কেনেকুৱা লাগিছে মনটো? এতিয়া মনটো বহুত ভাল লাগিছে। মা বহুত সুখী ৰিজাল্টটোক লৈ, গাঁওবাসী বহুত সুখী। আহিছে দাদাহঁত, ছাৰ বাইদেউহঁত সকলো শুভেচ্ছা দিছে। ভাল লাগিছে বহুত। কষ্ট হৈছিল যথেষ্টখিনি? যথেষ্ট কষ্ট হৈছিল বাৰু, তথাপিতো মায়ে একো অভাৱ হ'ব নিদিয়াকৈ আগুৱাই নি আছিলে। আচলতে আমাৰ গাঁওখন অলপ পিছপৰা বুলিয়ে ক'ব লাগিব, ইমানো উন্নত নহয়। পিছপৰা জেগাৰ পৰা যে ইমান সুন্দৰ ৰিজাল্ট কৰিছা, কি ক'বা? তাকে পিছত ডাঙৰ হৈ এজন ভাল চিকিৎসক হোৱাৰ পিছত গাঁওখনৰ কাৰণে কৰিবলগীয়া বহুতো আছে। যিমান পাৰোঁ কৰি যাবলৈ চেষ্টা কৰিম। গাঁওবাসীৰ মৰম আশীৰ্বাদ থাকিলেই হ'ল। মায়ে কিমানখিনি কষ্ট কৰিছিলে তোমাৰ লগত? মায়ে বহুত কষ্ট কৰিছে বা আৰু মোৰ লগত। চব কথা আমাক মায়ে কৈ নিদিয়ে, হ'লেও বুজি পাওঁ আমিও। বহুত কষ্ট কৰিছে মানুহজনীয়ে, মুঠতে ক'ব নোৱাৰোঁ আৰু সেয়া। কষ্টখিনি সাৰ্থক হোৱা যেন লাগিছে আজি। তাৰপিছত কষ্টৰ বহুত হেৰিও কৰিছোঁ বাৰু। কি কৰিছে? সিহঁতৰ লগত বহুত কষ্ট কৰি পঢ়াই শুনাই, টিউশ্যনো নাই, মই পঢ়াই মেলি যেন তেনে নি আছোঁ আৰু দুইটাকে। তাৰপিছত দেউতাক নায়েই। দেউতাক মই আজি 7 বছৰ হ'ল। 7 বছৰৰ পিছত ছোৱালীজনীয়ে MLT পঢ়িছিলে লেবৰেটৰী। তাই পঢ়ি হ'ল বাৰু, হৈ পেলাই গুৱাহাটীত ইণ্টাৰ্ণশ্বিপ কৰি আহি চাৰিআলি পিনাকল বুলি এখনত এনেই সোমাইছে আৰু। এতিয়া ল'ৰাৰ বিষয়ে কি ক'ব, যিহেতু ইমান ভাল ৰিজাল্ট কৰিছে? ল'ৰা এতিয়া ভালেই লাগিছে আৰু গাঁওবাসীও আনন্দ পাইছে। তাৰপিছত এই পৰ্যায় পোৱাবলৈ বহুত কষ্টও হৈছে। তাক যেতিয়া ছুপাৰ 30ত পায়, তেতিয়াতো হাতত মোৰ এটকাও পইচা নাই। মই য'ৰ পৰা সংগ্ৰহ কৰি সি গম নোপোৱাকৈ চব বস্তু যোগাৰ দি তাক তালৈ পঠিয়াইছোঁ। তেনেকৈ ওচৰৰ মানুহৰ পৰাও ধাৰলৈ লৈছোঁ, ফেক্টৰীৰ পৰাও ধাৰলৈ লৈছোঁ। লৈ পেলাই কি কৰে আপুনি? নাই কাম এনেই ফেক্টৰী চাহপাত ভৰাওঁ, এই পাতবিলাক ভৰাই ওলোমাই দিব লাগে। সেয়াই কৰি মেলি তেনেকৈ তাতো ধাৰ ঋণ মাৰি তাক পঢ়াই উলিয়াই আনিছোঁ আৰু। আমি অপৰাশ আঠবাকী ৰাইজ, মোৰ লগত মোৰ বন্ধুবোৰো আছে আৰু মোৰ সতীৰ্থসকলো আহিছে, আমাৰ গাঁৱৰ উদীয়মান যুৱকসকলো আহিছে। একচুৱেলি ক'বলৈ গ'লে আমাৰ গাঁৱৰ এটা খুব উদীয়মান যুৱক হিচাপে তেওঁ এটা খুব ভাল সুন্দৰ পথ প্ৰদৰ্শক হিচাপে দেখাইছে উদীয়মান যুৱকসকলক, যে এই আৰ্হিসমূহ ল'ব লাগে, যে এজন মাতৃয়ে খুব কষ্টৰ ফলত এটা খুব আনন্দৰ দিন আহিলে, সেই আনন্দৰ দিনটো আমি সকলোৱে উপভোগ কৰিছোঁ আজি। কিন্তু একমাত্ৰ ক্ৰেডিট দিব লাগিব তেখেতৰ মাতৃক। মাতৃয়ে ঘৰে ঘৰে দিন হাজিৰা কৰি এজন পুত্ৰক নীট পৰীক্ষাত ফলগত কৰিবৰ কাৰণে তেখেতৰ এটা বহুত সংগ্ৰাম কৰিব লগা হৈছে। সেইটো আমি সঁচাকৈ কৈছোঁ, আমি চেলুট মাৰিছোঁ। আৰু আমিও এটা আদৰ্শ ল'ব লাগে যে পুত্ৰ সন্তানক আমি এনেদৰে যত্ন কৰিব লাগে, যাতে যিটো আজিৰ ফলটোত মাতৃৰ মুখলৈ এটা হাঁহি বিৰিঙিছে। গতিকে আমি গাঁওবাসী হৈ, আমি অঞ্চলবাসী হৈ খুব আনন্দিত অনুভৱ কৰিছোঁ।